Hello friends, welcome to Defense JK YouTube channel. So friends সকল আজি মই আলোচনা কৰিম 12টা ইম্পৰ্টেন্ট কুৱেশ্যন আৰু এই 12টা কুৱেশ্যন আপুনি যিকোনো পৰীক্ষাৰ বাবে চাব পাৰে। SSC, ইণ্ডিয়ান আৰ্মি, আসাম পুলিচ, APDCL সো যিকোনো পৰীক্ষাৰ বাবে চাব পাৰে। সো ফ্ৰেণ্ডছ সকল আপোনালোকে যদি কোনোবা এটা এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে ইয়াতে 12টা কুৱেশ্যন আছে। ইয়াৰে 9টা প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ দিব পাৰিব লাগিব। তেতিয়াহে আপোনালোকৰ প্ৰিপাৰেশ্যন ঠিকে চলি আছে বুলি ভাবিব পাৰে। সো ফ্ৰেণ্ডছ সকল যদি কোনোবাই নতুন চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সো আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে আপোনালোকৰ সন্মুখত ময়ূৰ সিংহাসনত বহা শেষ মোগল সম্ৰাটজনৰ নাম কি? সো ইয়াতে ময়ূৰ স্প্লিংটো লিখাতে অলপ ভুল হৈছে। সো ময়ূৰ হুচুকাৰ হ'ব ইয়াতে মহম্মদ ইব্ৰাহিম, আহমদ শ্বাহ, মহম্মদ শ্বাহ, আজম শ্বাহ। গতিকে ফ্ৰেণ্ডছসকল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, মহম্মদ শ্বাহ ইয়াৰ ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 2 দিয়া আছে ভাৰ্নেকুলাৰ প্ৰেছ আইন কোন চনত প্ৰৱৰ্তন কৰা হৈছিলে? চাৰিটা অপশ্যন দিয়া আছে 1887, 1868, 1858, 1878। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, 1878 ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 3 দিয়া আছে ভাৰতত আৱিষ্কাৰ হোৱাৰ প্ৰাচীনতম চহৰখনৰ নাম কি? হৰপ্পা, ৰংপুৰ, মহেঞ্জোদাৰো, হিন্দু। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ৰংপুৰ। কুৱেশ্যন নম্বৰ 4 দিয়া আছে ভাৰতৰ কোনজন শাসকে গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল? বাবৰ, শ্বেৰশ্বাহ চুৰি, জাহাংগীৰ, কৃষ্ণদেৱ। গতিকে গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল শ্বেৰশ্বাহ চুৰিয়ে। অপশ্যন নম্বৰ বি হ'ব ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 5 দিয়া আছে সতীদাহ প্ৰথা কোনে বেআইনী বুলি ঘোষণা কৰিছিল? লৰ্ড ৰিপন, লৰ্ড কৰ্ণৱালিছ, লৰ্ড উইলিয়াম বেণ্টিং, ৰাজা ৰামমোহন ৰায়। গতিকে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, লৰ্ড উইলিয়াম বেণ্টিং ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 6 দিয়া আছে কাক সংবাদ মাধ্যমৰ মুক্তিদাতা হিচাপে জনা যায়? বেণ্টিং, হেষ্টিংছ, মেটকাফে, মেকলে। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, মেটকাফে হ'ব ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 7 দিয়া আছে ভাৰতীয় ৰাজনীতিত গান্ধীজীৰ প্ৰথম সাহসিক পদক্ষেপ আছিল। তাৰপিছত ডেছ দিয়া আছে অসহযোগ আন্দোলন, ৰাওলাট আইন, চম্পাৰণ আন্দোলন, দাণ্ডী যাত্ৰা। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ৰাওলাট আইন। কুৱেশ্যন নম্বৰ 8 দিয়া আছে ইংৰাজৰ সময়ত ভাৰতৰ ৰাজধানী দিল্লীৰ আগতে ক'ত আছিল? লক্ষ্ণৌ, বম্বে, কলিকতা, পাটনা। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, কলিকতাত আছিল। কলিকতা হ'ব ইয়াৰে ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 9 দিয়া আছে ডেছ দি আছে তাৰপিছত দি আছে হৈছে দিল্লীত থকা এক স্মৃতি সৌধ যাক তাজমহলৰ পূৰ্বজ আখ্যা দিয়া হয়। অৰ্থাৎ স্মৃতি ডেছ দি আছে অপশ্যন দি আছে মতি মছজিদ, লালকিল্লাৰ, ছফদাৰজাং সমাধি, হুমায়ুনৰ সমাধি এটাও নহয়। গতিকে ফ্ৰেণ্ডছসকল হুমায়ুনৰ সমাধি দিল্লীত থকা এক স্মৃতি সৌধ যাক তাজমহলৰ পূৰ্বজ আখ্যা দিয়া হয়। ৰাইট এনচাৰ হ'ব হুমায়ুনৰ সমাধি। কুৱেশ্যন নম্বৰ 10 দিয়া আছে অৰুণাচল প্ৰদেশৰ ওপৰত কোনখন উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ আছে? গুৱাহাটী, বম্বে, কলিকতা, চণ্ডীগড়। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, গুৱাহাটী। কুৱেশ্যন নম্বৰ 11 দিয়া আছে ভাৰতৰ ক'ত সৰ্বোচ্চ সংখ্যক মঠ পোৱা যায়? অৰুণাচল প্ৰদেশ, ছিকিম, হিমাচল প্ৰদেশ, গেংটক। গতিকে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, হিমাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 12 দিয়া আছে তলৰ কোনখন ৰাজ্যত কফি উৎপাদন সৰ্বাধিক হয়? কৰ্ণাটক, কেৰেলা, অসম, অৰুণাচল প্ৰদেশ। গতিকে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, কৰ্ণাটক।
71% হয়। সো ফ্ৰেণ্ডসকল আজিৰ 12টা কুৱেশ্যন শেষ হৈ গ'ল। ভিডিঅ'টো চাই কেনে লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপুনি কেইটা কুৱেশ্যনৰ শুদ্ধ উত্তৰ দিব পাৰিলে প্লিজ কমেণ্ট কৰি জনাব। চ' গতিকে পুনৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈকে বাই।